85 L2 K10 K10 AMT ভার্সন না হয় মানে অটোমেটিক যদি আপোনাকে মোক কমেন্ট কৰিছিলে হয় যে কাৰোবাক যদি অটোমেটিক গাড়ী লাগে 175 আহিব 170 নমস্কাৰ মই আৰিফ আপোনাক সকলোকে অসম লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজি মই এটা বেলেগ ধৰণৰ ভিডিঅ' বনাব আহিছোঁ বেলেগ ধৰণৰ ভিডিঅ' এইটোৱে যে গাড়ীয়ে দেখাম ছেকেণ্ড হেণ্ড গাড়ীয়ে দেখাম সদায় মই ডিলাৰত দেখাওঁ কিন্তু আজি মই নেদেখাওঁ ডিলাৰত আজি মই দেখাম বিশেষ মাত্ৰ 4-5টা গাড়ী তাকো ঘৰুৱা গাড়ী তে দাদাই ঘৰতে আনি পেলাই বেচে ভাল গাড়ী আৰু ইয়াৰ এড্ৰেছটো হৈছে আপোনালোকে নগাঁও টাউনৰ পৰা জাষ্ট 1 কিলোমিটাৰ শিয়ালমাৰী বুলি কয় আপোনালোকে আহিলে মধ্য শিয়ালমাৰী আপোনালোকে আহিলে ইয়াৰ পৰা লৈ যাব পাৰিব আৰু স্ক্ৰীনত আপোনালোকে কণ্টেক্ট নম্বৰ আছে আপোনালোকে কণ্টেক্ট কৰি ল'ব যদি আপোনালোকৰ টাউনত আহি খেলিমেলি লাগে তেওঁলোকে আপোনালোকক পিক আপ কৰি লৈ আহিব বাছ এইখিনিয়ে মই আজি বেলেগ একগাল 100 200 80 50 ষ্টক নেদেখাওঁ মাত্ৰ 4খন বা 5খনৰ ষ্টক দেখাম ভাল গাড়ী দেখাম যদি আপোনালোকৰ পছন্দ হয় আপোনালোকৰ স্ক্ৰীন নম্বৰ আহি আছে আপোনালোকে কণ্টেক্ট কৰি ইয়াৰ পৰা লৈ ল'ব ৰিফাইনেন্স হৈ যাব এক্সচেঞ্জ হৈ যাব মিনিমাম ডাউন পেমেণ্টত গাড়ী ওলাই যাব তেন্তে আমি ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যদি আপুনি চেনেলটো নতুন আহিছে আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আগলৈ শ্বেয়াৰ কৰি দিব এতিয়া আমাৰ লগত এই ডিলাৰ স্বত্বাধিকাৰী আছে আমাৰ তাইজুলদাক মাতিছোঁ তাইজুলদা এইপিনে আহিবা আমাৰ লগত আছে তাইজুলদা গাড়ী ষ্টক কিমান আছে আজি আছে 5খন আছে 5খনমান আছে ন তাইজুলদা গাড়ী ৰিফাইনেন্স হৈ যায় সব ৰিফাইনেন্স এক্সচেঞ্জ হৈ যাব এক্সচেঞ্জ হ'ব আমি বেছি দেৰি নকৰোঁ এক্সচেঞ্জ ৰিফাইনেন্স হৈ যায় মিনিমাম ডাউন পেমেণ্টত গাড়ী ওলাই যাব তেন্তে আমি বেছি দেৰি নকৰোঁ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ এখন কোৱা এখন কিমান চনৰ এইটো 18 লাষ্ট L2 K10 AMT ভাৰ্সন ন হয় মানে অটোমেটিক যদি আপোনাকে মোক কমেন্ট কৰিছিলে হয় যে কাৰোবাক যদি অটোমেটিক গাড়ী লাগে এখন AMT ভাৰ্সন পাই যাব হয় 18 লাষ্টৰ L2 K10 ন L2 K10 কিমান আহিব এইটো এইটো 3 লাখ আহিব 3 লাখ আহিব কাস্টমাৰ আহিলে কিবা এটা কমিব ন নিশ্চয় কিবা এটা কমি যাব আৰু আপোনাকে ডাউন পেমেণ্ট 70-80,000 দিলে গাড়ীখন ওলাই যাব আৰামছে ওলাই যাব আপোনাকে বেছি দামৰ গাড়ী নাপায় 3-4খন মান গাড়ী দেখাম সব লোৱেষ্ট প্ৰাইচত এইটো আপোনাৰ 3 লাখত তাৰ পিছত আমি আইছো এখন কি গাড়ী ক'ব এই সুইফট ডিজায়াৰ হয় পেট্ৰল নে ডিজেল এইটো পেট্ৰল কিমান চনৰ এইটো 2010 2010 2010 চাই লওক টিপটপ কণ্ডিশ্যন পাব আৰু আপোনাকে এবাৰ টেষ্ট ড্ৰাইভ ভেৰিফাই কৰি ল'ব তাৰপিছত গাড়ী লৈ যাব টায়াৰ কণ্ডিশ্যন সকলোখিনি দেখাই দিছোঁ কিমান আহিব এখন এইটো 175 আহিব 175 আহি যাব ন ঠিক আছে তাৰপিছত আমি পাইছোঁ নিছানৰ মাইক্ৰা ক'ব কিমান চনৰ মাইক্ৰা এইটো 16 লাষ্ট 16 লাখ কিমান আহিব এইটো আহিব 190 এচি চেচি চব কাম কৰি আছে টাচ স্ক্ৰীনো আছে চাই ল'ব 16 লাখ কিমান আহিব এইটো পুশ বটন হয় পুশ বটন ষ্টাৰ্ট আছে ন হয় কিমান আহিব এইটো 185 ন ঠিক আছে তাৰপিছত আমি লাষ্ট এখন গাড়ী পাইছোঁ সেইটো হৈছে Hyundai Getz ক'ব এইখন 2006 হয় ওকে এইখন 85 অনলি 85 আহিব এইখন হয় Getz যদি আপোনাকে লোৱেষ্ট বাজেটত গাড়ী ল'ম বুলি ভাবিছে এখন ল'ব পাৰে 85 ঘৰুৱা গাড়ী হয় বাছ এইখিনিয়ে গাড়ী দেখুৱালোঁ আপোনাকে স্ক্ৰীন নম্বৰ আহি আছে আপোনাকে কণ্টেক্ট কৰি ল'ব আৰু যদি ভিডিঅ'টো ভাল লাগে আপোনাক লাইক কৰিব আৰু আগলৈ শ্বেয়াৰ কৰি দিব এইটো চাই লওক সম্পূৰ্ণ ষ্টক চাই লওক কেইটামান গাড়ী ৰাখে স্ক্ৰীন নম্বৰ আহি আছে আপোনাকে এতিয়াই কণ্টেক্ট কৰক আৰু গাড়ীখন লৈ যাব পাৰে কাৰণ ইয়াত গাড়ী নাথাকে গাড়ী দাদাই 4-5টাকৈ গাড়ী আনে আকৌ এইখিনি শেষ হোৱাৰ পিছত লগে লগ লৈ আহিব কি জানি ভিডিঅ'টো চাই থকা অৱস্থাত গাড়ীটো বেলেগে লৈ ল'ব পাৰে আপোনাকে কণ্টেক্ট কৰক আৰু আহক এই এবাৰ ষ্টকটো ঘূৰাই দিছোঁ আজিলৈ নতুন এটা ভিডিঅ' আশা দি টাটা বাই বাই জয় অসম